24 লাইভ চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই এটা গুৰুত্বপূৰ্ণ বাতৰি হৈতে ষ্টুডিঅ'ত মই ইমদাদ শেষ ভৰসা নেদেখাজন পৰিত্ৰাণ বিচাৰি বৰলুইতৰ পাৰত নাম প্ৰসংগ দুৰ্ভগীয়া জনতা ক'ত হৈছিল কেনেকৈ হৈছিল আৰু কোন ৰাইজে এনে ধৰণে নাম প্ৰসংগ কৰিছে সেই সমূহ জনাম তাৰ আগতে এবাৰ কম এবাৰ বৰলুইতৰ পাৰত আয়োজন কৰিছে বিশেষ নাম প্ৰসংগ এয়া যোৰহাট জিলাৰ খবৰ জনাই আছো আমি সবিশেষ জনাই দিছো সৰকাৰ নহয় খহনিয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ চৰণত আঁঠু ল'লে এটা অঞ্চলৰ ৰাইজে এইবাৰ বৰলুইতৰ পাৰত আয়োজন কৰিলে নাম প্ৰসংগ এইবাৰ বৰলুইতৰ পাৰত আয়োজন কৰিলে নাম প্ৰসংগ বৰলুইতৰ বুকুত ঘৰ বাৰী হপিদি ঠিকনাবিহীন হৈছে বহু পৰিয়াল বৰলুইতৰ বুকুত ঘৰ বাৰী হাপিদি ঠিকনাবিহীন হৈছে বহু পৰিয়াল প্ৰযুক্তিৰ যুগতো 50 বছৰ পূৰ্বৰ দৰে অঞ্চলটোৰ ৰাইজৰ কাৰণে নেদেখাজনেই শেষ ভৰসা খহনিয়াৰ পৰা গাঁওবাসীক পৰিত্ৰাণ দিবৰ বাবে বৰলুইতৰ কাষত নাম প্ৰসংগ পাতি প্ৰতি বছৰে শৰণাপন্ন হৈছে যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ হগুনপাৰাৰ মিচিং অধ্যুষিত অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাটো যোৰহাট জিলাৰ তিয়কৰ হগুনপাৰাত হৈছে সমগ্ৰ অঞ্চলটোতে বৰলুইতৰ খহনিয়াই দীৰ্ঘদিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অঞ্চলবাসী ৰাইজৰ ৰজাঘৰীয়াক বাৰম্বাৰ কাকুতি মিনতি কৰিও এনে জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই সৰকাৰ নহয় খহনিয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ চৰণত আঁঠু লৈছে ইতিমধ্যে আপোনালোকে দৃশ্য দেখি আছে এই দৃশ্যটো ইতিমধ্যে বৰলুইতৰ বুকুত ঘৰ বাৰী হপিদি ঠিকনাবিহীন হোৱা পৰিয়ালকেইটাই আয়োজন কৰিছে নাম প্ৰসংগ আৰু সেই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকক জ্ঞাতাৰ্থে পুনৰবাৰ জনাই গৈছোঁ মিচিং অধ্যুষিত অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাটো এটা সোণৰ কণীৰ পৰা হাঁহৰ দৰে হৈ পৰিছে একাংশ জনপ্ৰতিনিধিৰ বাবে এয়া স্থানীয় ৰাইজৰ অভিযোগ ৰাজ্যৰ ব্যাগম জলসম্পদ বিভাগৰ একাংশ বিষয়ববীয়াৰ লগতে মিচিং অট'নমাছ কাউন্সিলৰ একাংশ বৰমূৰীয়াই বাঁহৰ বুৰজ মৰাৰ দৰে আঁচনি ধৰি লুণ্ঠন চলাই অহাৰ অভিযোগ ৰাইজৰ যাক ক্ষোভিত জনতাই ক'লে আজিৰ দৰে তথ্য প্ৰযুক্তিৰ যুগতো বাৰম্বাৰ অনুনয় বিনয়ৰ পাছতো আমি উপেক্ষিত এতিয়া প্ৰশ্ন হয় যেটা আপোনালোকে দেখি আছে সাইড স্ক্ৰিনত দেখি আছে কেনেধৰণে নাম প্ৰসংগ হৈ আছে এতিয়া প্ৰশ্ন হয় কেতিয়া সমাধান হ'ব তিয়ক সমষ্টিৰ এই সকল দুৰ্ভগীয়া জনতাৰ দীৰ্ঘদিনীয়া গৰা খহনীয়া সমস্যা নেদেখাজনকেই ভৰসা কৰি আশ্বাসৰ বাণী বুকুত লৈ জীয়াই থাকিব লাগিব এইসকল ভূমিপুত্ৰ ইতিমধ্যে যোৰহাট জিলাৰ তিয়কৰ এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকক জ্ঞাতাৰ্থে জনাই গৈছোঁ যিহেতু সৰকাৰ নহয় খহনিয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত আঁঠু ল'লে এটা অঞ্চলৰ ৰাইজে যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ এটা অঞ্চল এইবাৰ বৰলুইতৰ পাৰত আয়োজন কৰিলে নাম প্ৰসংগ ঘৰত নহয় বা নামঘৰত নহয় বা ৰাইজৰ গাঁৱৰ ভিতৰত নহয় এইবাৰ বৰলুইতৰ পাৰত আৰম্ভ কৰিলে নাম প্ৰসংগ বৰলুইতৰ বুকুত ঘৰ বাৰী হিপিদি ঠিকনাবিহীন হৈছিল বহু পৰিয়াল আৰু বৰ্তমান পৰ্যন্ত হৈ আছে গতিকে এই নাম প্ৰসংগ আয়োজন কৰিলে আৰু যোৰহাট জিলাৰ তিয়কৰ এই দৃশ্য তেওঁলোকৰ মন্তব্য আছে আমি মন্তব্যলৈ যাব বিচাৰিছোঁ যোৰহাট জিলা অন্তৰ্গত তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত জাজিমুখৰ ৰূপৰ হগুনপাৰা গাঁৱত চাওক ইয়াত আমি প্ৰতি বছৰ ইয়াতে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত ইয়াতে ৰাইজে যি ধৰণে পৰিত্ৰাণ বিচাৰি আজি আমি ভগৱানৰ ওচৰত শৰণাপন্ন কৰিছোঁ কাৰণ চাওক আপোনালোকে ইয়াত নিশ্চিতভাৱে দেখিছে প্ৰতি বছৰ ইয়াত গৰাখহনীয়া হয় গৰাখহনীয়া
ফলত কোনো ধৰণৰ চৰকাৰ ইয়াত মানে ব্যৱস্থা নকৰে বৰঞ্চ ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমি দাবী দাবাজ কৰোঁ চৰকাৰক বিভিন্ন ধৰণৰ স্মাৰক পত্ৰ কৰোঁ তথাপিতো চৰকাৰে ইয়াত গুৰুত্ব নিদিয়ে এইহে আমি চৰকাৰৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি আমি এক ভৰসা হিচাপে ভগৱানৰ ওচৰত আমি গুৰুত্ব প্ৰদান কৰোঁ যাতে ভগৱানে এই অঞ্চলৰ মানুহক দয়া দৃষ্টিৰে চায় আৰু এই অঞ্চলৰ মানুহক গৰাখহনীয়া প্ৰবলৰ পৰা যাতে ভগৱানে আমাক এক ভৰসা হিচাপে নিশ্চিতভাৱে ভগৱানে আমাক কিবা এটা ব্যৱস্থা কৰিব বুলি আমি প্ৰতি বছৰ এনেকুৱা ধৰণৰ আমি গৰাখহনীয়াৰ নামত শ্ৰৱণ কীৰ্তন লগতে আজি আমি ৰাতি আমাৰ 50 বছৰ ঊৰ্ধৰ শিল্পীৰ দ্বাৰা আমি গৰাখহনীয়াৰ পৰা যাতে পৰিত্ৰাণ পোৱাৰ উপলক্ষে আমি আজি ভাওনা প্ৰদৰ্শন কৰা হ'ব গতিকে আশা ৰাখিছোঁ যে ভগৱানে আমাক এই যিধৰণে আমি বিশ্বাস কৰিছোঁ এই ধৰণে ভগৱানে আমাক নিশ্চিতভাৱে এই আশাৰ প্ৰতিশ্ৰুতি দিব লগতে আমি ইয়াৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাক প্ৰতি বছৰ এনেকৈ ভগৱানৰ ওপৰত এক ভৰসা নাৰাখি আপোনালোকে ইয়াত যদি আমাক ভাৰতীয় নাগৰিক হিচাপে যদি আপোনালোকে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি পৰৱৰ্তী সময়ত আমি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম এটা ঐশ্বৰিক শক্তিৰ ওপৰত বেছি গুৰুত্ব থাকোঁ যি শক্তি নেকি আজি 52 বছৰ আমাক অজ্ঞাতে ৰাখি আছে য'ত নেকি আমি নেদেখাজনৰ ওপৰত বিশেষভাৱে আমি গুৰুত্ব ৰাখোঁ আৰু যুগে যুগে অৱতাৰ ভৈলানাৰা ঠিক 5 বছৰ পৰিকল্পনাৰ পিছত 5 বছৰ পৰিকল্পনা শেষ হৈ গ'ল কিন্তু এই গৰাখহনীয়া কবলৰ পৰা এই আপাৰ শগুন পৰা ওপৰ শগুন পৰা দিখমুখৰ কাষত থকা আনকি জাজিমুখলৈকে কোনো এটা পৰিত্ৰাণ পোৱা নাই আৰু আশা ৰাখিছোঁ যে এই পৰিত্ৰাণ কেতিয়া পাম আমাৰ আবেদন নিবেদন কৰাৰ স্বত্তেও আজি পৰ্যন্ত আমি কোনো আবেদনৰ ফল পোৱা নগ'ল লগতে মই যি স্থানতে থিয় হৈ আছোঁ ইয়াতে আমাৰ নাম কীৰ্তন ভাগ চলি আছে এইখনে হ'ল ৰজাদিনীয়া কটাক্ষামগড় যি কটাক্ষামগড় নেকি জাজি মথাউৰিলৈকে উপবিষ্ট আৰু এই কটাক্ষামগড়ৰ উত্তৰ দিশত শিৱসাগৰ জিলা দক্ষিণে আমাৰ যোৰহাট জিলা গতিকে দুইফালৰ মাজতে আমি জীয়াই আছোঁ তাতে এটা প্ৰবল গৰাখহনীয়া আজি 52টা বছৰ স্বাধীনতাৰ 70 বছৰ পিছতো আজিলৈকে আমাৰ মুক্তি লাভ হ'ব পৰা নাই যি সময়ত প্ৰাচীন প্ৰযুক্তিবিদ্যাই আকাশ পালেগৈ আমেৰিকাৰ নিচিনা বৃহৎ দেশৰ লগত সমতুল্য হ'বলৈ পাইছে কিন্তু এই আপাৰ শগুনপৰা গাঁওখন আজিলৈকে পৰিৱৰ্তন হ'ব পৰা নহ'ল বা পৰিৱৰ্তন হ'ব এই বিষয়টো আমি আজিলৈকে জ্ঞাত হ'ব পৰা নহ'ল আমাৰ প্ৰত্যেকটো আশা ভগৱানেই নহয় ঐশ্বৰিক যিজনক নেদেখাজনৰ ওপৰত বিশেষকৈ বিশ্বাস কৰোঁ যিজনে তেখেতক এখন তামোল পাণ এখন গাখীৰ কিবা এটা শৰাই আগবঢ়োৱাৰ লগে লগে আমাৰ অন্তৰে বিশ্বাস কৰাটোত তেখেতে অকণমান পৰিপূৰ্ণ কৰে বুলি আমি আশা কৰি এই ওপৰতে বিশ্বাস কৰোঁ যদি চৰকাৰ থকা হ'লে অন্ততঃ শিলৰ স্পাৰ এটা শিলৰ বাউণ্ডাৰী এটা পোৱা যোৱাৰ আশা আছিলে কিন্তু আজি তাৰ পৰা বিৰত হৈ আছোঁ আশা কৰিছোঁ আমি আবেদন নিবেদনৰ মাজতে আপোনালোকৰ চেনেলৰ যোগেদি আশা কৰিছোঁ যে আমাক এটা নিষ্ঠাৰ ব্যৱস্থা এটা ৰাখি দিয়ে